আমাৰ গৃহস্থ বাপজনাই মহাবৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰখানি ঘৰতে অধ্যয়ন কৰি আছে। তেওঁ বহুত এটা পুণ্যৱান কাম কৰিছে, যি নেকি কলিযুগত এই জীৱই গতি পাবলৈ আমি পঞ্চযজ্ঞ সদায় কৰিব লাগে, সদায় কৰিব লাগে। আমাৰ যি অজানিতে হৈ যোৱা সদায় কৰা পাপবিলাক মোচন হ'বৰ কাৰণে আমি সদায়, পুৰুষ আৰু প্ৰকৃতি বুলি কথা নাই, মহিলা আৰু পুৰুষ বুলি কথা নাই, আমি সমস্ত জীৱ ঈশ্বৰৰ চৰণত পঞ্চযজ্ঞ সদায় কৰিব লাগিব। তাৰ মাধ্যমেৰে আমাৰ জীৱৰ গতি সাধন কৰিব লাগিব। গতিকে পঞ্চযজ্ঞৰ ভিতৰতে তেওঁ যিহেতুকে ব্ৰহ্মযজ্ঞ আৰু দেৱযজ্ঞ পালন কৰিছে, যেতিয়া নিৰ্যজ্ঞ, পিতৃযজ্ঞ আৰু ভূতযজ্ঞ নকৰাকে কেতিয়াও নাথাকে। তাৰে প্ৰমাণ আজি সমাজখনত তেওঁলোকৰ গোটেই ঘৰখন যেনেকৈ উঠি পৰি লাগি ভকত সেৱাত লাগিছে, তাৰ প্ৰমাণ আমি পাইছো। গতিকে তেওঁ সদায় দেৱযজ্ঞৰ লগতে ব্ৰহ্মযজ্ঞ কৰি আছে, পাঠ কৰিছে। পাঠ আদি কৰাকে ব্ৰহ্মযজ্ঞ বুলি কৈছে। আমি প্ৰতিজন ব্যক্তিয়ে আমাৰ সংসাৰৰ কৰণীয় কৰ্তব্যবোৰ কৰাৰ পাছত আমি গুৰুগৃহ দৰ্শন কৰোঁ, কাৰণ আমি নিজক সদায় ঈশ্বৰৰ চৰণত অৰ্পণ নকৰিলে আমাৰ কেতিয়াও গতি নাই। তেৰাক আমি শহীদ বান্ধৱ হিচাপে লৈহে আমি আমাৰ জীৱনৰ বাকী আকৌ সংসাৰৰ কৰ্মবিলাক কৰিবলৈ আগবাঢ়িব পাৰোঁ। তেৰাৰ নাম আমি সদায় আগত ল'বই লাগিব। গতিকে তেওঁক সেৱা কৰাৰ পাছতহে, তেওঁৰ ভজন কৰাৰ পাছতহে আমি বাকীখিনিলৈ আগবাঢ়ো। সেইকাৰণে আমাৰ এই বাপজনাই খুব সুন্দৰ এইকেইটা পালন কৰি আছে বুলি আমি ধৰিব পাৰিছোঁ। সেয়েহে তেওঁ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰখানি অধ্যয়ন কৰি কৰি এতিয়া দশম স্কন্ধ পাইছে, আদিভাগ, আৰু ইয়াতে আছে কৃষ্ণ অৱতাৰ। কৃষ্ণ অৱতাৰ হোৱাৰ পাছত প্ৰভু যেতিয়া দৈৱকীৰ কংসৰ কাৰাগাৰত দৈৱকীৰ উদৰত জন্মগ্ৰহণ কৰিলে, তাৰ পাছৰ কথাখিনি দৈৱকীয়ে দুখ প্ৰকাশ কৰি থকা আপোনালোকে পাঠ কৰি যাওঁতে বুজি পাইছে। বাপজনাই সুন্দৰকৈ পাঠ কৰিছে যে কোপে কামপৈ কংসৰাই সমগ্ৰ ৰাক্ষস প্ৰায় দেখি ভয় ভৈলন্দ দৈৱকী। কাৰণ যেতিয়াই কৃষ্ণ জন্ম হৈছে বুলি গম পাইছে, তেতিয়াই কংস কেনেকৈ আহিছে আমি সকলোৱে জানো, নহয়নে বাৰু? দৈৱকীৰ ওচৰলৈ, কাৰাগাৰৰ ওচৰলৈ তেওঁ এজন যেনেকে ৰাক্ষস পালেই খাই মাৰিব, এনেধৰণৰ তেওঁৰ চৰিত্ৰ, আৰু সেই দাম্ভিকতা, দম্ভ, অহংকাৰে পৰিপূৰ্ণ হৈ দৈৱকীৰ ওচৰলৈ আহিছে। আৰু দৈৱকীয়ে সেই ৰূপ দেখাৰ লগে লগে তেওঁ হৃদয় কম্পি গৈছে, মানে কঁপি গৈছে। হৃদিকম্প গল্ল লৰি কংসৰ আগত পৰি কান্দিলন্ত শোকে মুখমুখি। দাদা গঢ়াৰ লগে লগে ভগ্নী দৈৱকীয়ে তেওঁৰ চৰণত পৰি কান্দিবলৈ ধৰিছে, কঁপি কঁপি। কি বুলি কৈছে? মাতেই নোলাই, তাৰমানে শোকে খালি ধৰিছে। কাৰণ তেওঁ আগৰ পুত্ৰকেইটা মাৰিলে, এতিয়া হৈছে কন্যা, এইগৰাকীকো যে মাৰিব, সেইকাৰণে তেওঁ দুখ লাগিছে। দান্তে খেৰত তুলি ধৰি অনেকক আপন্ন কৰি মাগন্ত সুন্দৰী জীৱদা। তেওঁ আকৌ কি কৰিছে? দান্তে তৃণ ধৰি। এতিয়া আমি দাঁত দুই পাৰি দাঁতৰ মাজত যদি কিবা এটা তৃণ এডাল যদি কামুৰি ধৰি থাকো, আমি এটা প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত গাবলৈ আমাক কিমান কষ্ট কৰিব লাগিব। নিজে ভাবকচোন সেই কথাটো। তাৰমানে তেনেহেন কষ্টৰ অনুভৱ কৰি তেওঁ মুখোমুখি শোকে খুন্দা মাৰি ধৰিছে। তাৰমানে কংসক প্ৰাৰ্থনা কৰিছে যে তেওঁ এইগৰাকী ছোৱালী, গতিকে সেই সুন্দৰী বুলি দৈৱকীকে কৈছে, তেওঁ জীয়েকৰ প্ৰাণদান বিচাৰিছে। একে স্ত্ৰী জাতি আই আৰু তোৰ ভাগি নাই, কোনোখতে দাদা লবি প্ৰাণ। যে আমি একে নাৰী জাতি, মোৰ যিগৰাকী জন্ম হৈছে সেইগৰাকী কন্যা মোৰ দৰে, এই নাৰীগৰাকীক তই মাৰিবলৈ আহিছ, তোৰ ভাগিন, এইক মাৰিলো তই কি পাবি, এই প্ৰাণ লৈনো কি পাবি দাদা? এনেধৰণে ভনীয়েকে দাদাকৰ ওচৰত প্ৰাৰ্থনা কৰিছে। মাৰিলি অনেক পোক, কন্যা খানি দিও মোক, হেনব মই সন্তাপ পাখৰো। মোৰতো আগতে হোৱা পুক বুলি কৈছে ল'ৰা, যে মোৰ আগৰ যিকেইটা ল'ৰা জন্ম হ'ল আটাইকেইটাকে তুমি মাৰিলা, কিন্তু এতিয়া মোৰ ছোৱালীজনী তুমি মোক নামাৰিবা, মোক দান দিয়া, মই যাতে তাইৰ মুখখনকে চাই সেই পুত্ৰ শোকবিলাক পাহৰি থাকিব পাৰোঁ। এই বুলি তেওঁ কৈছে। একে আছো দগ্ধ হৈ দুনাই নজলাইবি জুই, দাদা তোৰ চৰণত ধৰি। এই ল'ৰাকেইটা মৰাৰ শোকে মই খালি ধৰি আছে, আকৌ এই ছোৱালীজনী মাৰি মোক একেটা শোকতে দগ্ধ নকৰাবি দাদা, মই তোৰ চৰণত প্ৰাৰ্থনা জনাইছো, মোক ছোৱালীজনী দান দিয়া।
এই বুলি দৈৱকীয়ে কি কৰিছে ককায়েক কংসক প্ৰাৰ্থনা কৰিছে বুলি আমাক পাঠে জনাইছে। আৰু কনিষ্ঠ ভগিনীময়ী সন্তাপতে পৰে জয়ী পৰিত্ৰাণ কৰা হেন জানে যে তোমাৰ মই কনিষ্ঠ ভগিনী আৰু মই সন্তাপতে এই দুখতে মই পৰি মৰি আছো, গতিকে তুমি মোক এই দুখৰ পৰা পৰিত্ৰাণ কৰা। কেনেকে পৰিত্ৰাণ কৰিবলৈ কৈছে যে ছোৱালীজনীক নামাৰি যিকণ উপকাৰ কৰিব সেইকণৰ কাৰণে তেওঁ যি থাকিব পাৰিব তাক প্ৰকাশ কৰিছে কথাটো। নৰাখিবি কুখিয়াতি মাগুহু অঞ্চল পাতি দিও আন্ত পোছা জিও খানি। কুখাতি তাৰমানে পোকত নাৰাখিবি আৰু তই যিমানবিলাক যি কৰিলি আৰু কুখ্যাতি এই ছোৱালীজনীকো মাৰি আৰু তই আৰু যিটো লাভ কৰিছ তাতে আকৌ এই অকণমানি কন্যাজনী মাৰি আৰু তোৰ কলংক আনি নলবি দাদা, তই মোৰ ছোৱালীজনী ঘূৰাই দে। এনেকৈ ভনীয়েকে ককায়েকক প্ৰাৰ্থনা কৰিছে। সেই কথাখিনিকে আমাক জনাইছে পাঠে। ইয়াৰ পাছত পাঠে কি কয় কৃষ্ণ এহি বলে বৰণাৰী কন্যাক সাৱটি ধৰি অকান্দন্তে আচন্দয়া তৰাৱে অকুদে আতি কংসৰায় দখন কামুৰি খায় দৈৱকীক চক্ষুপ কাচাৱে এৰা হাউৰে পাপিষ্ঠি চাৰি কুলখিনি কুলাঙাৰী অকত তই বুজাখ আমাক এহি বুলি ভৰচন্দে আজৰি কোলাৰ হন্তে দুৰাচাৰে আনিল এক হাতে মুঠি কৰি দুয়ো চৰণত ধৰি আফালিলা শিলাত নিষ্খলে হাতৰ এৰাই এটাৰ ধৰি ৰূপ চমৎকাৰ কৈলা দেৱী গগন মণ্ডলে এৰাম তনু জুই নবখোজ আঠ অস্ত আঠ ভুজ অতিৰ্ব অলংকাৰে কৰে অসংখ্যাত বিদ্যা ধৰি সেৱ নৃত্য গীত কৰি তুতি কৰ চৰণ কৃষ্ণ। এতিয়া আকৌ কি কৰিছে দৈৱকীয়ে এহি বুলি বৰণাৰী কন্যাক সাৱটি ধৰি কাণন্তে আচন্তে আঁতৰাও। এনেকৈয়ে কন্যাক গোলাপ লৈ সাৱটি মাৰি ধৰি মোৰ তেওঁ স্নেহতে আকুলিত হৈ কান্দি কান্দি আছে। কাৰণ মই প্ৰাৰ্থনা জনাইছো কিন্তু দাদাই বা মোৰ প্ৰাৰ্থনা শুনে নে নুশুনে নহয় জানো। খুব দুখত তেওঁ ছোৱালীজনী সাৱটা মাৰি ধৰি মাত্ৰ কান্দি আছে। ক্ৰোধে আতি কংসৰাই দখন কামুৰি খাই দৈৱকীক চকু পকাই চালে। কিন্তু সেই ক্ৰোধান্বিত কংসই দৈৱকীয়ে কি কৈছে তালৈ তেওঁৰ কাণসাৰ নাই। তেওঁ তাৰমানে ক্ৰোধত জলপকি দৈৱকীলৈ চকু পকাই চাইছে। কি কৈছ হাওৰে পাপিষ্ঠি চাৰি কুলক্ষিনী কুলাংগাৰী কত তই বুজাখ আমাক।
এয়া ভগ্নীয়ে দাদাকক ইমান সুন্দৰকৈ প্ৰাৰ্থনা কৰিছে হয়নে আৰু কংসই কি কৰিছে যে কুলক্ষণী কুলাংগাৰী বুলি সেই স্নেহৰ ভগিনীক গালি পাৰিছে কিয় পাৰিছে বাৰু এয়া হৈছে যে তেওঁ হ'ল পৰম সৰু প্ৰভু ভগৱন্তৰ বিৰোধী এটি জীৱ যি নেকি ঈশ্বৰৰ ভক্তি নাই সেই ভক্তি নোহোৱা জীৱৰ সমস্ত মায়াই তেওঁ বেঢ়ি আছে এই মায়াৰ কবলতে পৰি তেওঁ মানে ইষ্ট কুটুম্ব ভাই ভনী যে শহীদ আমি যে সকলো একে ঈশ্বৰৰ সন্তান এই ভাৱনাবিলাক সেই অসুৰ ৰূপী ৰাক্ষস ৰূপী কংসৰ অন্তৰত সেই দয়াৰ ভাৱকণ নাই সেইকাৰণেহে তেওঁ তেওঁৰ স্নেহৰ ভগিনীক তেনেকৈ ক'ব পাৰিলে নহয়নে বাৰু আৰু এয়াও হৈছে ঈশ্বৰৰে লীলা কাৰণ প্ৰভুৱে লীলা কৰিবলৈ আহিছে গতিকে এজনক বনাবই লাগিব আৰু নহয় বিৰোধী কৰি গতিকে এইখিনি কথা আৰু কৈছে তই মোক যিমান বুজালেও তই মোক বুজাব নোৱাৰ মই তোৰ কথা কেতিয়াও অতিয়ন নাযাওঁ এহি বুলি ভৰচন্তে আজৰি কুলাৰ হন্তে দুৰাচাৰী আনিল কন্যা এনেকৈ কৈ গালি পাৰি তেওঁ দৈৱকীৰ কুলাৰ পৰা সেই কন্যা আজৰি আনিছে এক হাতে মুঠি কৰি দুই চৰণত ধৰি আফালিৰা শিলাত নিষ্ফলে সেয়া আমাৰ জানেই সকলোৱে কেনেকৈ কি কৰিছে যে কিছুটো আনি দুইখন ভৰিত ধৰি কি কৰিছে এই শিলত আচাৰিছে আফালিৰা হাতৰ এৰায়াতৰ ভৰি ৰূপ চমৎকাৰ গৈলীলা দেৱী গগন মণ্ডল এয়া যিহেতুকে মায়া যুগ মায়া নহয়নে বাৰু ভগৱন্তই পঠাইছে গতিকে সেই মায়াক জানো কংসই মাৰিব পাৰিব গতিকে তেওঁ কিন্তু চেষ্টা কৰিছে তেওঁ যিটো কৰি আহিছে আগৰ পুত্ৰসকলক ঠিক তেনেকৈয়ে এই কন্যাকো শিলত আচাৰি মাৰিবলৈ গৈছে কিন্তু সেই শিলত আচাৰৰ সময়তে তেওঁ হাতৰ মুঠিৰ পৰাই তেওঁ নাইকিয়া হয় আৰু কি কৰিছে তাৰপিছত তনু জলয় নৱ সূৰ্য আঠ অস্ত্ৰ আঠ ভুজ তনু তেওঁৰ শৰীৰটো ইমান উজ্জ্বল যে নটা নৱসূৰ্য বুলি কৈছে যে নতুনকৈ ওলোৱা সূৰ্যৰ যিটো কিৰণ ঠিক তেনেকুৱাই তাৰমানে তেওঁৰ ৰূপটো হৈছে বুলি কৈছে আঠ অস্ত্ৰ আঠ ভুজ বুলি কৈছে আঠটা হাতেৰে তেওঁ দেৱী আৰু তেওঁৰ আঠটা হাততে আঠপাত অস্ত্ৰ আছে বুলি কৈছে দিব্য অলংকাৰে জ্যোতি কৰে সমস্ত অলংকাৰে তেওঁ সুন্দৰ কৰি দেখুৱাইছে বুলি কৈছে তেওঁৰ ৰূপটো অতি সুন্দৰ অসংখ্যাত বিদ্যা ধৰি সেৱৈ নৃত্য গীত কৰি তুতি